কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ 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 শংকৰ গুৰু হৰি হৰি ৰাম 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 কৃষ্ণ ভকতৰ প্ৰাণধন দেৱ নাৰায়ণ গজেন্দ্ৰে শৰণ লৈলে তোমাৰ চৰণ ৰাম ৰাম কৃষ্ণ ও হৰি ও অনন্ত মুৰাৰী কৃষ্ণ গ্ৰাহৰ মুখে গজে ক আনিলায়ু ধাৰি রাম রাম ও হরি ও অনন্ত মুরারি কৃষ্ণ গ্রাহর মুখে গজে
মানবলে যুদ্ধ করে গজেন্দ্র ভকতে হে তথাপিতো বন্দী হইলে গ্ৰাহৰ মুখতে কৃষ্ণ শ্ৰীৰাম যুদ্ধ কৰি গজৰাজ ভাগৰি পৰিল এ সংকট কালতো দান সদবুদ্ধি ভৈলা কৃষ্ণ হে হৰি নাৰায়ণ তুমি ইষ্ট দেৱ হে তুমি বিনে ভকতৰ নাহি আন হে কৃষ্ণ সুৰে পদ্ম পুষ্প ধৰি প্ৰভু কমাতিলে তুমি নাৰাখিলে মোৰ মৰণ মিলিলে ৰাম ৰাম পুষ্প ধৰি প্ৰভু কমাতিলে তুমি নাৰাখিলে মোৰ মৰণ মিলিলে ৰাম ৰাম পৰম আনন্দে মাধৱত বিলসিত হে কৰে তৰ দুখ তুমি বিপৰীত হে ৰাম ৰাম পুষ্প ধৰি প্ৰভু কমাতিলে তুমি নাৰাখিলে মোৰ মৰণ মিলিলে হে ৰাম ৰাম আনন্দে মাধৱত বিলসিত তুমি নাৰাখিলে মোৰ মৰণ মিলিল ৰাম ৰাম পুষ্প ধৰি প্ৰভু কমাতিলে তুমি নাৰাখিলে মোৰ মৰণ মিলিলে বান্ধৱ কৃষ্ণ কৃষ্ণ হে ৰাম সুদৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি এই গ্ৰাহ কাটি গজেন্দ্ৰক আনিলায়ু ধাৰি নমৰা কৃষ্ণ সুদৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি গ্ৰাহ কাটি গজেন্দ্ৰক আনিলায়ু ধাৰি ৰাম ৰাম দৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি গ্ৰাহ কাটি গজেন্দ্ৰক আনিলায়ু ধাৰি ৰাম ৰাম হস্তি কুচি তৈতে চতুৰ ভোজ ৰূপ লৈলে প্ৰভু চহৰণ লয়া বৈকুণ্ঠে চলিলে ৰাম ৰাম দৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি গ্ৰাহ কাটি গজেন্দ্ৰক আনিলায়ু ধাৰি ৰাম ৰাম দেখা দেখা হৰি বজন ভগৱন্তৰ লীলা তুমি নাৰাখিলে মোৰ মৰণ মিলিলে দৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি গ্ৰাহ কাটি গজেন্দ্ৰক আনিলায়ু ধাৰি ৰাম ৰাম নামত হৰণ
কৃষ্ণ হৰি কৃষ্ণ হৰি কৃষ্ণ ৰাম কৃষ্ণ ৰাম নামৰ 10 কোটি অপৰাধ ক্ষমা কৰিব লাগে হৰি অপৰাধ ক্ষমা তজনমে নারায়ণ জানি নামে প্রকৃলো হরণে আনগতি নারীকে মরণে চুপ চুপ অপরাধ ক্ষমা করি তুমি রাখিল হরি মুখরক্ষা করিও শরণে রাম মুখরক্ষা করিও শরণে লোণপুৰীয়া দলটোৰ লৈ আমাৰ বিচাৰকৰ মাজৰ পৰা অশেষ ধন্যবাদ থাকিল খালি কথা এটা কওঁ মেলত থাকি নেমাতে উচিত দোষে পায় কিঞ্চিত কিঞ্চিত হয় নহয় আমি অনুশীলনটো তোমালোকৰ অকণমান কমটি হৈছে হয় নহয় পাহৰি যাব নালাগে যিহেতু প্ৰথম কোটটো তুমি দিহা আৰম্ভ কৰিছা সেইটোৱেই পাহৰি গৈছা হয়নে গতিকে অনুশীলন কৰিবা ভৱিষ্যতে তোমালোকৰ উত্তৰণ হ'ব ধন্যবাদ ধন্যবাদ অকণমান আমিও অকণমান কথা এটা কওঁ তোমালোকক ওলাই আহিছা খুব সুন্দৰ হৈছে আমি শুভেচ্ছা জনাইছোঁ ধন্যবাদ কথা হ'ল কি তোমালোকে নিশ্চয় পাইছা চাগে মই ফেচবুকত মোৰ বক্তব্য কেইটামান প্ৰকাশ হৈ আছে গামোচাখনৰ সম্পৰ্কত আমি জনাই আছোঁ দলসমূহক গামোচাখন কান্ধত নোলোৱাটো এটা অপৰাধ হৈছে আমাৰ অসমীয়া হিচাপে এইটো দিহানাম প্ৰতিযোগিতাতে ল'ব নালাগে নে আনৰো ল'ব নালাগে তোমালোকক কোনোবাই যদি ল'বলৈ মানা কৰিছে সুধিবাচোন যে অকল দিহানাম প্ৰতিযোগিতাতে কান্ধত গামোচাখন ল'ব নালাগে নে আনতো ল'ব নালাগে গামোচাখন আৰু এতিয়া তোমালোকৰ সাজ পোছাকৰ নাম্বাৰটো নাই অহা দলীয় ঐক্যৰ নাম্বাৰটো নাই অহা এইকেইটা নাম্বাৰ তোমালোকৰ কটা গৈছে দলীয় ঐক্যটো নাই পৰা তোমালোকৰ বাদ্যযন্ত্ৰীসকলে কান্ধত গামোচা লৈছে আৰু তোমালোকে নাই লোৱা আৰু সাজ পোছাকৰ এটা নম্বৰ আছে সাজ পোছাকটোত সম্পূৰ্ণ মানে গামোচা চেলেং চাদৰ মেখেলাকে আদি কৰি সম্পূৰ্ণ সাজটো সম্পূৰ্ণ হ'লহে নাম্বাৰটো আহে সেইকাৰণে তোমালোকক ভৱিষ্যতে এই কথাখিনি মনত ৰাখিবৰ কাৰণে আমি তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে যাতে কথাখিনি অন্ততঃ তোমালোকেও বিবেচনা কৰি চাবা গামোচাখন কান্ধত ল'ব লাগে নে নালাগে ধন্যবাদ থাকিল তোমালোকলৈ সুন্দৰ পৰিৱেশন হৈছে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ লোণপুৰীয়া দিহানাম দললৈ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ